1826 চনত ইয়াণ্ডাবু সন্ধিৰ পিছতে ব্ৰিটিছসকলে ছোটানাগপুৰ নামৰ যি অঞ্চল আছিল সেই অঞ্চল পিছলৈকৈ বিভক্ত হৈ পেলাই ছত্তীশগড়, ঝাৰখণ্ড, বিহাৰ, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, পশ্চিম বংগ, অসমৰ এটা অংশও আছিল সেই সময়ত ছোটানাগপুৰ নামৰ এই অঞ্চলটো। আৰু তাৰ পৰা আমাক আনিছিল চাহ জনগোষ্ঠী আদিবাসী লোকসকলক ইয়ালে। আজি চাওঁতে 200 বছৰ হৈ গ'ল। কিন্তু 200 বছৰ যদিও হ'ল ভাৰতৰ স্বাধীনতা হোৱা আমি এবছৰ পিছতে 80 বছৰ আমি চুম। এই 80 বছৰ ওচৰলৈকে আমাৰ দাদা ভাইসকলে বন্ধুক তুলি লৈছিল সংগ্ৰামৰ কাৰণে। আৰু এই সংগ্ৰাম আছিল নিজৰ আত্মৰক্ষাৰ বাবে, নিজৰ সমাজৰ উন্নয়নৰ বাবে। চাহ জনগোষ্ঠী আদিবাসী অঞ্চলৰ যি মানে অন্যায় চলি আছিল, পূৰ্বৰ চৰকাৰসমূহৰ দিনত অন্যায় হৈ আছিল, বিভিন্ন ধৰণে শোষণৰ বলি হৈ আছিল, ইয়াৰ বাবে এটা হস্তদায়ী সংগ্ৰাম চলিছিল। আৰু ইয়াৰ সংগ্ৰাম প্ৰায় 40 বছৰ 50 বছৰ ধৰি স্বাধীনতা হোৱা কেইটামান বছৰ পিছতে এটা হস্তদায়ী সংগ্ৰাম চলিছিল। এই সংগ্ৰামৰ লৈ কোনো সন্মান কোনো চৰকাৰে নিদিলে। আমি ধন্যবাদ জনাম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। 2022 চনৰ 15 ছেপ্টেম্বৰৰ দিনাখন মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্যোগ ল'লে। মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত আদিবাসী শান্তি চুক্তি স্বাক্ষৰ হ'ল। সমান্তৰালভাৱে সেই সময়তে আলফা শান্তি চুক্তি, ডিমাচা শান্তি চুক্তি, কাৰ্বি শান্তি চুক্তিও সেই সময়তে এই চুক্তিসমূহ হৈছিল শান্তি চুক্তি। আজি অসমখনৰ অন্যতম বৃহত্তৰ জনগোষ্ঠী চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ প্ৰতি যিটো ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰ ৰাজ্য চৰকাৰে সন্মান জনালে চুক্তি আধাৰত আজি আমাৰ হস্ত এৰি আজি আমাৰ যিসকল আমাৰ দাদা, আমাৰ খুৰা বা বৰ্তাসকলে আজি বন্দুক তুলি লৈছে, তেওঁলোকে এতিয়া উন্নয়ন পৰিষদ পাইছে। আৰু এই উন্নয়ন পৰিষদৰ উদ্যোগতে 2022 চনৰ পিছতে 23 আৰু 24 চনত বিভিন্ন স্থানত অসমত শান্তি চুক্তি দিৱস উদযাপন হৈছিল। আৰু এইবাৰ আমি নিজকে সৌভাগ্যৱান, উজনি অসমত যোৰহাট জিলাৰ মৰিয়নি সমষ্টিত আমি 3য় বাৰ্ষিকী আদিবাসী শান্তি চুক্তি দিৱস উদযাপন কৰিবলৈ লৈছোঁ। আজি লাইখুঁটা স্থাপন আছিল। চৌদিশৰ পৰা বিভিন্ন সমাজৰ আমাৰ মুৰব্বীসকল আহিছে। আমি এটা খুব ভাল খবৰ অলপ সময় আগতে আমি পাইছোঁ। দেশৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক আমি সাক্ষাৎ বিচাৰিছিলোঁ। ইতিমধ্যে আমাৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ পৰা যোগাযোগ কৰিছে। আমি আশাবাদী আজিকালিৰ ভিতৰত আমি নিশ্চয় আমি এটা সাক্ষাৎ কৰাৰ সময় পাম। আমি নিমন্ত্ৰণ কৰিবলৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।